মহানগৰীত পোহৰলৈ আহিছে ঠগ প্ৰবঞ্চনাৰ অন্য এখন জাল। ফাৰ্মাচীৰ পৰা কৌশলেৰে মূল্যৱান শিশুৰ খাদ্যৰ লগতে নগদ ধন লুটি লৈ গ'ল মহিলাই। অভিযোগ অনুসৰি অনলাইন ধন দিয়াৰ প্ৰক্ৰিয়া বিলম্ব হোৱা দেখুৱাই মহিলাই টাৰ্গেট কৰিলে ফাৰ্মাচীক। মহিলাগৰাকীৰ স্বামীয়ে ধন দিব বুলি আশ্বাস দেখুৱাই লুটি নিলে সামগ্ৰীৰ লগতে নগদ ধন। লালমাটিৰ বোলাচিটি মেডিকেজত এই ঘটনা সংঘটিত হৈছে। শিশু খাদ্য ক্ৰয় কৰা সকলো দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান ভুক্তভোগীৰ। ইয়াতে ভদ্ৰ মহিলা এগৰাকী আহিছিলে। এখন আমাৰ ফাৰ্মাচীখন একচুৱেলি লালমাটি গেম ভিলেজৰ ঠিক সমীপতে আছে। তো আমি ফাৰ্মাচী খোলা আছো, মই আছো, মোৰ লগৰ এজন আছে। এনেতে ভদ্ৰ মহিলা এগৰাকী আহে ৰিক্সা এখন লৈ, তেওঁ মটৰত চলা ৰিক্সা আহি মোৰ ফাৰ্মাচীত আহি তেওঁ কিছুমান বস্তু অৰ্ডাৰ দিয়ে। অৰ্ডাৰ মানে কি উলিয়াব দিছিলে একচুৱেলি বেবী ফুড, মেডিচিন, ইনচুলিন, তেনেকৈ তেওঁ কিছু বস্তু উলিয়াব দিলে আৰু মোৰ লগত তেওঁ বাকী এনে নৰ্মেল কথাও পাতি আছিলে। প্ৰায় বস্তুখিনি আমি উলিয়াই দিলোঁ তেওঁক 4,500 মান টকাৰ বস্তু। নান আছে, চেৰেলেক আছে, 4টা নান, 4টা চেৰেলেক, তেনেকৈ বহুতখিনি বস্তু। গোটেইখিনি বস্তু তেওঁ ল'লে, কথা বতৰা পাতিলে, আমি হিচাপ কৰিলোঁ। হিচাপ কৰি তেওঁ অনলাইন দিবলৈ ট্ৰাই কৰিলে, তেওঁ অনলাইন পে'মেণ্টটো নহ'ল। অনলাইন পে'মেণ্ট নোহোৱা তেওঁ দুবাৰ ট্ৰায়ে কৰিছে নে মোবাইলত দেখাইছে কৰিছে। তেওঁ মোক ক'লে যে মোৰ ইয়াৰ পৰা হোৱা নাই, মোৰ হাজবেণ্ডে এতিয়া বৰ্তমান চন্দ্ৰপুৰৰ পাহাৰৰ পৰা নামি আছে গাড়ী চলাই, গতিকে মই তেওঁক ফোন কৰিছোঁ, তেওঁ 10 মিনিটৰ পিছত পে'মেণ্টটো কৰি দিব। যদি মই দিব পাৰোঁ নে সুধিলে তেওঁ। মানুহজনীক দেখি মোৰ অলপো লগা নাছিল যে তেওঁ তেনেকৈ মিছলীয়া হ'ব। মই সহজতে একদম সহজভাৱে লৈ মহিলাগৰাকী যাতে অসুবিধাত নপৰে সেই বুলি তেওঁক মই হ'ব বুলি সন্মতি দিলোঁ। তেওঁ বস্তুখিনি লৈ 2টা ষ্টেপ গৈছেহে, গৈ আকৌ ৰিটাৰ্ণ হৈছে। হৈ গৈছে যে ধৰা মোৰ আৰু অলপ বজাৰ আছে, মোক অকণমান কেছ পইচা লাগিছিলে, আপোনাৰ যদি অসুবিধা নহয় দিব নেকি, মই তেওঁক ফোন কৰি দিওঁ। মই বোলো ঠিক আছে, আপুনি ফোন কৰিব নালাগে, যদি সঁচাকৈ আপোনাৰ অসুবিধা কওক কি লাগে। তেওঁ মোক 1500 টকাৰ কথা ক'লে, মই 1500 টকা এটা কেছ দিলোঁ। তো বস্তুখিনি লৈ তেওঁ ৰিক্সাত উঠি গুচি গ'ল। গুচি গৈ তেওঁ আধা ঘণ্টাৰ পিছত দিব লগা পইচাটো মোৰ তেতিয়া ধৰক 2-3 ঘণ্টাৰ পিছলৈকে যেতিয়া নাহিল, মই তেওঁক ফোন কৰিলোঁ। তেওঁ ক'লে যে তেওঁৰ নেটৱৰ্কটো পোৱা নাই তাতে, গতিকে হেৰি কৰিব পৰা নাই, অকণমান পিছতে দি আছোঁ। সেই বুলি মই 6টালৈকে ৰখিলোঁ। 6টা বজাত তেওঁক ফোন কৰিলোঁ। 6টা বজাত তেওঁ প্ৰথমতে ফোন ধৰা নাই। ফোন নধৰি 7:30 বজাত আকৌ ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তেওঁ ধৰি ক'লে যে তেখেতৰ মোবাইলৰ চাৰ্জ শেষ হৈছে, গতিকে আহি আছে তেওঁ ঘৰত, মই পাইছিলোঁ লাষ্ট আপোনাক 9টা বজাৰ আগত দি আছোঁ। তো 9টা ক'ত দিব, 9:30 মই ফোন কৰিলোঁ, তেওঁ ফোনে নধৰিলে মোক। তো সেনেকৈ তেওঁ গোটেইখিনি বস্তু মোৰ পৰা ফৰ্ড কৰি লৈ গ'ল। কিমান দিন হ'ল দাদা এইটো? এই আজি জাষ্ট কিছুদিনৰ কথা, এইটো একজেক্টলি ধৰক ধৰিব নোৱাৰি, কিন্তু কিছু এটা দিন হ'ল। তথাপি এইকেইদিনৰ ভিতৰতে আৰু তেনেকৈ তেওঁ হেৰি কৰিছে। তেওঁ এতিয়া মই এইখিনি আজি মই একচুৱেলি মই নিউজৰ থ্ৰুৰে বা মিডিয়াৰ থ্ৰুৰে এনেকৈ কৰিব লগা কাৰণ হ'ল কি, তেওঁ এনেকৈ মই জনাত আৰু 2-3খন দোকানত গৈছে। ইভিন মই যদি কওঁ মোৰ আৰু এটা কাউণ্টাৰ আছে বেহাৰবাৰীত, তেওঁ আজি 4-5 দিন আগত তেওঁ তাতো গৈছে। গৈ তেওঁ মেডিচিনখিনি অৰ্ডাৰ দিছে। অৰ্ডাৰ দি পেলাই তেওঁ মাস্ক পৰিধান কৰি আছিল সেইদিনা, যিহেতু মই তাৰে এমপ্লয়খিনিক এলাৰ্ট কৰি থৈছোঁ। তেওঁৰ যিটো ফোন নম্বৰ তাতে দি থৈ দিছিলে, সেই ফোন নম্বৰটো তাতে এণ্ট্ৰি কৰিছে। কিন্তু মই যেতিয়া মোক গধূলি কয়, তেতিয়া মই গম পাইছোঁ যে সেই মহিলাগৰাকী তাতে গৈছে। আৰু ছেম ইছ্যু, তেওঁ তাতে ৰিক্সা এখনত গৈছে। কথা হ'ল কি, তেওঁ সেইদিনা তাত মাস্ক পিন্ধি গৈছে। কিন্তু মোৰ ইয়াতে আহোঁতে তেওঁ ফ্ৰীলি আহিছিল। তেওঁ নাজানে যে মোৰ তাতে তেওঁৰ একচুৱেলি ভিডিঅ'টো ৰৈ যাব। মোৰ গোটেইখিনি ভিডিঅ' মোৰ CC কেমেৰাত ওলাই আছে। এই ধৰণৰ এতিয়া ফ্ৰড হৈছে। গোটেইখিনি তেনেকৈ ফ্ৰড কৰিছে। কি ক'ব আৰক্ষী ক্ষেত্ৰত ব্যৱস্থা ল'ব? আৰক্ষীক যদি মই কওঁ, আৰক্ষীক জনাইছিলোঁ, কিন্তু আৰক্ষীয়ে ভালদৰে ব্যৱস্থা ল'লে ভাল। কাৰণ আমি দোকানখন দিছোঁ, এইখিনিৰ ওপৰতে যি ইনকাম হয় তাৰ ওপৰত আমি চলোঁ। যদি এনেকৈ আমাৰ মূল লাভ একেলগে মানুহবিলাকে এনেকৈ ঠগ কৰি নিয়ে, তেনেহ'লে আমাৰ নিচিনা মানুহটো বিপদত পৰি যাব। আৰু বা কাক কেনেকৈ কি কৰিছে, গতিকে যাতে খাটি খোৱা মানুহখিনি বিপদত নপৰে এনেকুৱা বদমাচিৰ পৰা, যাতে আৰক্ষী প্ৰশাসনে কিছু সাৱধানতা লৈ বা তেওঁলোকক ধৰি উচিত শাস্তি দিয়ে, সেইটোও মই বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 986436